দুপৰীয়া সাজত বইল দালি আৰু প্ৰেছাৰ কুকাৰত বনোৱা মটনৰ টেষ্টি আৰু চিম্পুল ৰেচিপি এটা লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। ব'লকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। মগু দালি কেইটামান ধুই পখালি ল'লোঁ আৰু এতিয়া প্ৰেছাৰ কুকাৰ এটাতে নিমখ হালধি দি পেলাই 2 চিটি মাৰি ধুনীয়াকৈ সিজাই ল'ম। আৰু দাইলত দিবৰ কাৰণে আলু, অমিতা, ভাতকেৰেলা, কঁঠাল গুটি, খৰুৱা বেঙেনা, জিকা এইখিনি গেছটো ৰিলিজ হোৱাৰ পাছত দি আকৌ 1 চিটি লগাই লোৱাৰ পাছত বইল দালিকণ ৰেডিয়ে হৈ যাব। এনেকৈ দালিটো খায়ো খুব ভাল লাগে নহয়নে। শেষত ধনিয়া পাত অকণ দি দিলোঁ। আধা কেজি মটন ধুই পখালি ল'লোঁ। মিক্সিৰ বাতি এটাতে আদা, নহৰু, পিঁয়াজ, জলকীয়া, জালুক, বিলাহী এটা ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ। মাংসখিনি এতিয়া মেৰিনেট কৰিবলৈ জোখ অনুযায়ী নিমখ, হালধি, জিৰা, ধনিয়া, কাশ্মীৰ ৰেড চিলি পাউডাৰ অকণমান, চেনি, মিঠাতেল অকণমান আৰু গ্ৰেভি মছলাখিনি ধুনীয়াকৈ সানি অকণ সময় ৰেষ্ট দি থৈ দিলোঁ। মাংস বনাবৰ কাৰণে গেছত প্ৰেছাৰ কুকাৰ এটা বহাই দি গোটা জিৰা, তেজপাত, পিঁয়াজ ৰঙচুৱাকৈ ভাজি লৈ মাংসখিনি দি দিলোঁ। আৰু মাংসখিনি লৰাই বগৰাই 2 চিটি লগাই ল'ম। আৰু 2 চিটিৰ গেছটো যেতিয়া ৰিলিজ হৈ যাব, আলু আৰু অমিতা কেইডোখৰমান কাটি থৈছিলোঁ সেইখিনি দি আকৌ লৰাই পেলাই আৰু 2 চিটি লগাই ল'লোঁ। আৰু ইফালে ভাতটোও পাতি দিলোঁ। আৰু 2 চিটিৰ গেছটো যেতিয়া ৰিলিজ হৈ গ'ল, এতিয়া গ্ৰেভি অনুযায়ী উতলা পানী দি আৰু 2 চিটিমান লগাই লোৱাৰ পাছত মটনটো হৈয়ে যাব। দুপৰীয়া সময়ত টেঙা অকণ খাই ভাল লাগে। আনাৰস এটা আছিলে, কাটি লৈ খাই ল'লোঁ। আৰু মটনখিনি ৰেডিয়ে হৈ গ'ল। মটনৰ ৰেচিপিটো কেনে পালে জনাব। আৰু পনীৰ কেইডোখৰমান মোৰ কাৰণে নিমখ, হালধি, জিৰা, ধনিয়া অকণ দি ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু দুপৰীয়াৰ থালিখন মোৰ ৰেডি। এই থালিখন কেনে পালে জনাব। এই থালিখন যদি ভাল পায় লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। মোৰ পেজটো ফ'ল' কৰি দিব। আজিলৈ ইমানেই। বাই।